নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব জিএমচিত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম জিএমচিএইচত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকী সকল কিয় আন্দোলন কৰিব লাগে কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মুঠকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে প্ৰিন্সিপালৰ ট্ৰান্সফাৰ নহয় মই ইমানটো কৈ দিলোঁ সেইটোলৈ জল্পনা কল্পনা কৰি থাকিব নালাগে তদন্ত কমিটিৰ প্ৰতিবেদন অহা কালিৰ ভিতৰত মই দিব দিছোঁ চক গ্ৰেপ্তাৰ হোৱাটো কামনা কৰি থাকিব নালাগে এনেকুৱা কথা কৈ থাকিলে বাকী জাগাত চিকিৎসকসকল প্ৰভোগ হ'ব কালি পৰহি আন্দোলনত যাব গতিকে তদন্ত কমিটিৰ প্ৰতিবেদন অহা কালিৰ ভিতৰত মই দিব দিছোঁ তাৰ পিছত আমি সিদ্ধান্ত ল'ম নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয় গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকী সকল কিয় আন্দোলন কৰিব লাগে কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ সতীৰ্থৰ বেদনা পিছত আহিব মাতৃৰ মমতা আগত আহিব কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মুঠকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে 4th গ্ৰেড বেছি আছে 3rd গ্ৰেড বেছি আছে জিএমচিত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম জিএমচিএইচত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই এনেকুৱা মই কওঁ যে ইমান ডাঙৰ হস্পিটালত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়ালে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰালাইজ হৈ যায় সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা টিআৰপিৰ পইণ্ট কৰিব নালাগে যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ একশ্যন লৈছোঁ পিতৃৰ লগত মই কথা পাতিছোঁ আৰু যি দুখী তাৰ ওপৰত আমি শাস্তি ল'ম ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে এইখন জিএমচিখন মন্ত্ৰী সভা নেকি প্ৰিন্সিপালৰ ট্ৰান্সফাৰ নহয় মই ইমানটো কৈ দিলোঁ সেইটোলৈ জল্পনা কল্পনা কৰি থাকিব নালাগে আপোনালোকে এটা দুৰ্ঘটনাকে ইমান ডাঙৰ কিয় কৰি দিছে তেতিয়া মানুহ হস্পিটালতে নাহিব 25, 26, 27 আমি সময় দিম আমাৰ হাতত কোনো প্ৰেছাৰ নাই যেতিয়া দিম আপোনালোককে কপিটো ফাৰ্ষ্ট দিম